হেল্ল' এভৰিৱান, গুড আফটাৰনুন। যোৱাকালি মোৰ মানুহজনে ব্ৰইলাৰ মাংস বনাইছিল কচু শাকৰ লগত। এটা ইউনিক ৰেচিপি আৰু কেতিয়াও খাই পোৱা নাছিলোঁ এনেকুৱা ধৰণৰ ৰেচিপি। যিহেতু মানুহজনে বনালে তাৰ বাবে ভিডিঅ' এটা ৰাখি থৈ দিব ক'লে। আইডিয়াটো আচলতে এওঁৰেই আছিলে ভিডিঅ' বনোৱা, আৰু মইতো ভালেই পালোঁ যিহেতু মই ভিডিঅ' বনাওঁৱেই। আৰু পিঁয়াজখিনি কাটি ৰাখিছিলে, পিঁয়াজখিনি দি দিলে। আচলতে পিছতহে ক'লে, পিঁয়াজখিনি যেতিয়া ভাজি আছিল তাৰপিছতে ভিডিঅ'টো বনাব ক'লে, সেইকাৰণে অকণমান দেৰি হৈ গ'ল। পিঁয়াজখিনি ব্ৰাউন কালাৰ হোৱাৰ পিছত আদা নহৰু পিচাখিনি দি দিলে। তাৰপিছত দুটা সৰু সৰুকৈ বিলাহী কাটি লৈছিল, সেইখিনিও দি দিলে। দি পেলাই অকণমান ভাজি লোৱাৰ পিছত, মানে আধা গলা হোৱাৰ পিছত এতিয়া ইয়াতে দি দিলে জিৰা গুড়ি, ধনিয়া গুড়ি আৰু ৰং গুড়া। এইখিনি দি এতিয়া ধুনীয়াকৈ ভাজি থাকিব। আৰু ইমান টেষ্টি হৈছিলে নহয় খাবলৈ, সঁচাকৈ বহুত টেষ্টি হৈছিলে। আপোনালোকেও বনাই খাবচোন এনেকৈ কচু শাকৰ লগত ব্ৰইলাৰ মাংস। আৰু এতিয়া ইয়াতে মছলাখিনি লাগি নধৰাৰ বাবে অকণমান পানীও দি দিলে। আৰু যিহেতু মানুহজনে বনাই আছে, তেওঁৰ মুখখন নেদেখালে হ'ব জানো? তেওঁ কৈছিলে মানে মোৰ মুখখন নেদেখাবা, কিন্তু মই জানো মানাবিধৰ হয়, গতিকে মই দেখাই দিলোঁ। আৰু এতিয়া সেইখিনি ভাজা হোৱাৰ পিছত, মানে মছলাখিনি ভাজ খাই যোৱাৰ পিছত এতিয়া মাংসখিনি দি দিলে। আৰু এতিয়া ধুনীয়াকৈ ভাজি থাকিব। আৰু এতিয়া প্ৰয়োজন অনুসাৰে নিমখ দি দিব। এয়া নিমখ দি দিলে। নিমখ আচলতে প্ৰথমতে কম হৈ আছিলে, তাৰপিছত আৰু অকণমান দিছিলে মানে টেষ্টটো চাই পেলাই। এয়া দেখিছেনে কি ধুনীয়া কালাৰ হৈছে। ইয়াতে পিছে বেলেগ ধৰণৰ একো মছলা দিয়া নাই দেই, মানে অকণমান এতিয়া মিট মছলা দিলে। মিট মছলাখিনি দিও ধুনীয়াকৈ ভাজি আছে এতিয়া। আৰু দেখিছেনে ইমান ধুনীয়া কালাৰ হৈছে, আৰু খাবলৈ যে কিমান টেষ্টি হৈছিলে, মানে আপোনালোকে খাই চালে গম পাব। আচলতে বনাই চাব আচলতে আপোনালোকে এনেকৈ কচু শাকৰ লগত ব্ৰইলাৰ মাংস। আৰু চেণ্টটো যে ইমান ধুনীয়া হৈছে। আৰু এতিয়া এইখিনি মানে মাংসখিনি 80% ভাজ খাই যোৱাৰ পিছত কচু শাকখিনি দি দিলে। বইল কৰি ৰাখিছিলে কচু শাকখিনি, এতিয়া ইয়াতে ধুনীয়াকৈ দি দিলে। আৰু দি কিনে অকণমান সময় ভাজিব। আৰু ভাজিব মানে ভাজি আছিলে যোৱাকালি যিহেতু বনাইছিলে। তাৰপিছত সেইখিনি ভাজ খাই যোৱাৰ পিছত ইয়াতে অকণমান জালুকৰ গুড়ি দি দিছে। আৰু জালুকৰ গুড়িখিনি দিয়াৰ পিছত ইমান ধুনীয়া কালাৰ আৰু ধুনীয়া চেণ্ট এটা ওলাইছিলে। আৰু দেখিছেনে ইমান ধুনীয়া কালাৰ হৈছে। আৰু গোন্ধটো যে মানে গোটেই ৰুমটো আমোল মলাই আছে মাংসৰ গোন্ধত। আচলতে ব্ৰইলাৰ মাংস বনাইছে যদিও গোন্ধটো মানে ছাগলীৰ মাংসৰ যেন গোন্ধয়ে হৈছে। ইমান ধুনীয়া মানে চেণ্টটো ওলাইছিল। আৰু এতিয়া এইখিনি ভাজ খাই যোৱাৰ পিছত অকণমান পানী দিছে, মানে প্ৰয়োজন অনুসাৰে পানী দিছে। এইখিনি আচলতে বহুত পনীয়াও নকৰে, গ্ৰেভি টাইপৰ হ'ব। আৰু এতিয়া পানী দি পেলাই 15 মিনিটমান সময়মানৰ কাৰণে ঢাকি ৰাখিছিলে। এতিয়া ঢাকনিখন গুচাই উঠাৰ পিছত চাওকচোন কি ধুনীয়া, মানে কিমান ধুনীয়া গ্ৰেভি হৈছে। আৰু যে গোন্ধটো বাপৰে কিমান ধুনীয়া, আৰু খাবলৈ যে বহুতেই টেষ্টি হৈছিলে। মাইনুই যে টক্কালি পাৰি পাৰি খাইছে জানেনে। আৰু মানে আৰু এদিন বনাব কৈ আছে দেউতাকক। সঁচাকৈ মানুহজনে বনালে বহুত টেষ্টি হয়, মানে যিয়ে কি নবনাওক কিয় বহুত টেষ্টিকৈ বনায়। আৰু তাৰপিছত হোৱাৰ পিছত এতিয়া ধুনীয়াকৈ ঘৰত বনোৱা গৰম মছলা দি দিলে। তাৰপিছত এয়া আমাৰ খাবলৈ ৰেডি হৈ গ'ল কচু শাকৰ লগত ব্ৰইলাৰ মাংস। বহুত টেষ্টি হৈছিল। আপোনালোকেও এনেকৈ বনাই খাবচোন।